আজি আমাৰ কৃষি ডিপাৰ্টমেণ্টৰ ইয়াৰ আগতে আপোনালোকে জানে আমি কমিউনিটি ৱাইজ মানে কঠীয়াৰ কাৰণে প্ৰগ্ৰাম কৰিছিলোঁ, আমি বীজ বিতৰণ কৰিছিলোঁ যোৱা একমাহ ডেৰমাহ আগত। আজি সেই কঠীয়াখিনি ডাঙৰ হৈছে। যিহেতু আমাৰ নামনি অসম, আমাৰ মানকাছাৰ দক্ষিণ মানকাছাৰ জিলাত যিখিনি নামনি অঞ্চল বাৰে বাৰে পানী আহে, সেই অঞ্চলবিলাকত এই বাহাদুৰ নামৰ যিটো ধানৰ কঠীয়া সেইটো দিছোঁ, যিটো 20 দিনলৈকে পানীৰ তলত থাকিব পাৰে আৰু 20-22 মোনকৈ পাৰ বিঘাত এইটো ধান প্ৰডাকশ্যন হয়। সেই কঠীয়াখিনি আজি আমি ইয়াত আনুষ্ঠানিকভাৱে বিভিন্ন ঠাইত 15টা বিগ ফাৰ্মাৰ যিবিলাক আছে, কমিউনিটি ফাৰ্মাৰ্ছক আমি এইটো বীজ প্ৰডাকশ্যন কৰিব দিছোঁ। আৰু সেই বীজবিলাক এতিয়া যিখিনি মাৰ্জিনেল কৃষক, যিখিনি দুখীয়া কৃষক, তেখেতসকলৰ যিবিলাক কঠীয়া নষ্ট হৈ গৈছে, খেতি মাটি আছে, কঠীয়া পাৰিব পৰা নাই, তেখেতসকলক আমি এই কঠীয়াটো প্ৰদান কৰি আছোঁ, যাতে তেখেতসকলে প্ৰডাকশ্যন কৰিব পাৰে আৰু অৰ্থনৈতিকভাৱে তেখেতক স্বাৱলম্বী হ'ব পাৰে। টোটেলি ফ্ৰী অফ কষ্টত আমি এইখিনি দি আছোঁ। এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ পৰা এইবিলাক ব্যৱস্থা কৰিছোঁ। চাওক, আমি 15টা ঠাইত কৰিছোঁ আৰু মই ভাবোঁ কেইবাশ কৃষক ইয়াতে পাব, যাৰ যিখিনি কঠীয়া লাগে। এইটো গৰুক খোৱা বস্তু নহয়, ইমান দামী কষ্টলি গভৰ্ণমেণ্টৰ পৰা দিয়া ফ্ৰী অফ কষ্টত দিয়া কঠীয়া। যাৰ যিমানখিনি লাগে, যিমানখিনি মানুহ ইয়াতে আমাৰ ডিমাণ্ড কৰে, ইয়াৰ পৰা আমি দি থাকিম। তেখেতসকল যিমানখিনি দিব পাৰে দিম। আৰু এনেকুৱাকৈ আমি 15 জেগাত আছে আমাৰ মানকাছাৰত, এই 15টা ঠাইৰ পৰা এনেকৈ দিয়া হ'ব। আমি জাষ্ট এটা অপেনিং কৰিলোঁ, বাকীবিলাক অফিচাৰবিলাকে দি থাকিম। দুখীয়া কৃষক, যিবিলাক সৰু সৰু কৃষক, যিবিলাকে কঠীয়া পাৰিব নোৱাৰে, যিবিলাকে কঠীয়া পাৰিছিল পানীয়ে খাই গৈছে, যিবিলাকৰ খেতিৰ মাটি আকৌ বানপানী হৈ ডুবি যোৱাৰ সম্ভাৱনা আছে, তো সেনেকুৱা মাটি, সেনেকুৱা কৃষকবিলাক আমি এইটো দিম। ওখ ঠাইত কৃষকবিলাক আমি নিদিওঁ। দ ঠাইত যিবিলাক কৃষক আছে, মাৰ্জিনেল দুখীয়া যিবিলাক কৃষক আছে, তেখেতসকলক দিম। কঠীয়াখিনি পাবলৈ কিবা আবেদন কৰিব লাগে নেকি? এইটো আমাৰ অফিচাৰবিলাকৰ যিখিনি ফৰ্মেলিটিছ আছে তাত আবেদন কৰিব। যাৰ মাটি আছে তেখেতসকলক পাব। আৰু ইয়াত আমাৰ গাঁও সেৱকবিলাক আছে, গাঁও সেৱকবিলাক যাক ক'ব যে এইবিলাক মানুহ পোৱাৰ যোগ্য, তেখেতসকলৰ ল লেণ্ডত মাটি আছে, তেখেতসকলৰ কঠীয়াৰ অভাৱ, তেখেতসকলক আমি চিলেক্ট কৰিম। এইটো ডিপাৰ্টমেণ্টে থৰ' প্ৰচিডিউৰ মেইনটেইন কৰি কৰিব। আজি ইয়াত কঠীয়া বিতৰণ অনুষ্ঠান আছিলে। আমি এই কঠীয়াটো বানপীড়িত অঞ্চলৰ কাৰণে আমাৰ অসম চৰকাৰে আমাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ তত্বাৱধানত কঠীয়া হেৰি কৰা হৈছিলে, ৰেইজ কৰা হৈছিলে। যিহেতু বানপীড়িত অঞ্চলত ফাৰ্মাৰে যেতিয়া নিজাববীয়াকৈ কঠীয়া ৰুইছিলে, সিহঁতৰ মজলীয়া মাটিত ৰুইছিলে, বানপানী আহি সিহঁতৰ কঠীয়াখিনি নষ্ট কৰি পেলালে। আমি এই ডিষ্ট্ৰিক্টত, চাউথ চালমাৰ মানকাছাৰ ডিষ্ট্ৰিক্টত 15 হেক্টৰ মাটিত কঠীয়া পৰাৰ ব্যৱস্থা কৰিছিলোঁ। কঠীয়াখিনি এতিয়া গোটেইখিনি ৰোৱাৰ কাৰণে উপযোগী হৈ পৰিছে। আৰু আমাৰ যিবোৰ ফাৰ্মাৰে বানপানীত এফেক্ট হৈছিলে, ক্ষতি হৈছিলে, সেই খেতিয়কখিনি আহিয়ে সিহঁতে কঠীয়াখিনি লৈ যাই নিজৰ খেতিত ৰুবৰ কাৰণে এতিয়া ব্যৱস্থা কৰিছে। আজি প্ৰায় 70জন খেতিয়কৰ মাজত কঠীয়া বিতৰণ কৰা হ'ল আৰু সিহঁতক 22 মুঠা 20 মুঠাকৈ কঠীয়া দিয়া হৈছে। 1 বিঘাকৈ কভাৰ কৰিব পাৰিব সিহঁতে। জিলাখনত এনেকুৱা ললেণ্ড মাটি মানে কিমানখিনি আছে? চবখিনি